নমস্কাৰ আজি মেংগো আইচক্ৰীমৰ ৰেচিপি এটা লৈ আহিছোঁ তাৰ বাবে 3টা আম লৈছোঁ অকণমান চেনি লৈছোঁ আৰু 1 কাপ মই হুইপ ক্ৰীম লৈছোঁ আৰু এয়া দেখিছেনে মই ক্ৰীমখিনি ধুনীয়াকৈ ব্লেন্ড কৰি ল'লোঁ আৰু এইপিনে আমখিনিও ধুনীয়াকৈ স্মুথ এটা পেষ্ট বনাই ল'লোঁ এতিয়া ক্ৰীমখিনিত মই অলপ ভেনিলা এছেন্স যোগ কৰিলোঁ তাতে মই আমখিনি দিলোঁ আমৰ পেষ্টখিনি আৰু এয়া ভালদৰে মিক্স হোৱাৰ পাছত এটা কণ্টেইনাৰত মই এইদৰে ধুনীয়াকৈ ৰাখি দিলোঁ তাৰ ওপৰত অলপমান যি আম ৰাখি থৈছিলোঁ কালাৰটো বেছি ধুনীয়া দেখাবৰ কাৰণে মই ওপৰত দি দিম আৰু এইদৰে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এটা আম মই কাটি ল'ম সৰু সৰু টুকুৰা টুকুৰকৈ কাটি ল'ম ওপৰত গাৰ্নিছৰ বাবে দি দিম ধুনীয়া লাগিব তেতিয়া দেখিবলৈ আৰু টুকুৰা টুকুৰকৈ আইচক্ৰীমত যেতিয়া মানে আমটো ওলায়ো খায়ো ভাল লাগে আৰু এয়া দেখিছেনে ধুনীয়াকৈ ইয়াত মই দি ল'লোঁ আৰু এতিয়া যিহেতু আমৰ ছিজন চলি আছে গতিকে আমৰ আইচক্ৰীম জানো নবনোৱাকৈ বা নোখোৱাকৈ থাকিব পাৰোঁ নহয় জানো আৰু এয়া মই ধুনীয়াকৈ কণ্টেইনাৰটো খপটো মাৰি ল'লোঁ আৰু অলপ জোকাৰে ছেট হ'বলৈ দিলোঁ এতিয়া মই এটা ৰাতি ৰাখি দিম আপোনালোকে 8 ঘণ্টা 6-8 ঘণ্টাও ৰাখি দিব পাৰে আৰু এয়া দেখিছেনে পিছদিনা কিমান ধুনীয়াকৈ আমাৰ আইচক্ৰীম হৈ গৈছে আৰু এটা বাটিত লৈ লৈছোঁ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব থেংক ইউ